মই আজি কালি কথাখিনি মই কলো আজান দিয়াত আমাৰ আপত্তি নাই আজানটো বহিৰ্ভূত হ'ব নালাগে কাৰণ ইউপি 2020ত আফজল আনসাৰী ভাৰ্চেছ ইউপি গভৰ্ণমেণ্টৰ এটা ভাৰ্ডিক জাজমেণ্ট আছে তাত কৈছে মই ইমান ডেফটত যোৱা নাই কিন্তু তাত কৈছে যে আজান দিয়ক কিন্তু আজান লাউড স্পিকাৰত হ'ব নোৱাৰে বা লাউড স্পিকাৰো ডেচিমেলটো 45ৰ পৰা 55 থাকিব লাগিব বুজি পাইছে নইজ পলিউশ্যন ধৰক ইয়াত যদি কোনোবা বেমাৰী আছে ইয়াত যদি কোনোবা হস্পিটেল আছে ইয়াত যদি ৰেষ্ট্ৰিক্টেড এৰিয়া আছে 5 বাৰকে আজান দিয়াটো 5 বাৰ কি তেওঁলোকৰ ধৰ্মমতে 10 বাৰে দিয়ক কিন্তু হেতু বাহিৰত বহিৰ্ভূত হ'ব নালাগে এটা তাৰ লিমিট থাকে মই ধৰ্মটোলৈ কোৱা নাই মই কৰ্মটোলৈ কৈছো আজানৰ লৈ আমাৰ আপত্তি কৰিব লগা নাই ইছলাম ধৰ্মত আজান হ'ব লাগিব 5 বাৰ পৰে 10 বাৰ পৰে তেওঁলোকৰ কথা খালি এইটোৱে যে সাধাৰণ মানুহক এফেক্ট হ'ব নালাগে তথাপিও মই কৈছো সপ্তাহত এদিন লাউড স্পিকাৰটো লওক কিন্তু সদায় 5 বাৰ লাউড স্পিকাৰ কাৰণ ভগৱানক আমিও বিচাৰো আমিতো ভগৱানক লাউড স্পিকাৰত নিবিচাৰো না আমি ভগৱানক মোৰ ঘৰৰ মন্দিৰত কৰো আমাৰ মন্দিৰত কৰো ইয়াৰ এটা ব্যৱস্থা আছে সেই ব্যৱস্থাৰ বাহিৰত যাব নালাগে তথাপিও মই কৈছো সপ্তাহত এদিন কৰক তেখেতসকলে লাউড স্পিকাৰ কিন্তু বাকি কেইটা দিন লাউড স্পিকাৰ বন্ধ কৰিব লাগে কাৰণ তেওঁলোকে লাউড স্পিকাৰ যে এতিয়া মই ঘৰত বিহু এখন পাতিছো দুৰ্গা পূজা পাতিছো মইতো চৰকাৰৰ পৰা পুলিচৰ পৰা পাৰমিশন ল'ব লাগিব তেওঁলোকৰ এই আজান লাউড স্পিকাৰত যিটো নৰ্মেল লাউড স্পিকাৰ আছে সেই লাউড স্পিকাৰত যদি তেওঁলোকে কৰে আমাৰ ক'বলগীয়া নাই কিন্তু ইমান উচ্চ যাৰ ক্ষমতা 150ৰ ওপৰত আছে বেছি নাই সেইকাৰণে এই কথাটো আমি এতিয়া আণ্ডাৰ অবজাৰ্ভেশ্যনত আছে মই অকমান লিগেলিও চাই আছো আৰু এইটো লৈ পেলাই মই প্ৰশ্ন কৰিছো যে আজান পঢ়াত আমাৰ বাধা নাই কিন্তু হোৱাই লাউড স্পিকাৰ ইন লাউড কাৰণ তাত যদি হাৰ্টৰ পেচেণ্ট এটা আছে তাত যদি স্কুল আছে হস্পিটেল আছে তেওঁলোকে নোৱাৰে নহয় সেইকাৰণে এই বিষয়ে অলপ কথা পাতিম আমি অলপ মৌ অধ্যয়নত আছো কিন্তু মোৰ উদ্দেশ্য কোনো মুছলমান মানুহক আঘাত দিবৰ কাৰণে মই কৰা নাই